হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? এইকেইদিন গৰম ইমান পৰিছে দেখিছে, আৰু আমি আহিবলগীয়া হ'ল বিশেষ এটা কাৰণৰ জেগাতে। চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আপোনালোকে দলংখন দেখিছে, দলংখন দেখি আপোনালোকক নকলেও হ'ব এইখন ক'ৰ দলং। বিশেষকৈ এখন ভোমোৰাগুৰি দলংখন দেখিছে। আমি আৰু ওপৰেদি আমি অহা যোৱা কৰি আছোঁ, দেখিছে নহয়। এই দলংখন এনেও মোৰ বহুত ভাল লাগে আগৰ পৰাই। দলংখনৰ ভিডিঅ' বনাওঁৱেই, আজিও বনাইছোঁ। কাষতে আছে নতুন দলংখন। বিশেষকৈ আমি আজি আহি আছোঁ এটি বিশেষ ঠাইলৈ। নিশ্চয় আপোনালোকে এই গেটখন দেখিছে, গেটখন দেখিয়ে চাগে অনুমান কৰিছে আমি ক'ত আছোঁ। হয়, আমি আছোঁ কাজিৰঙাত। আৰু এতিয়া কাজিৰঙাত সোমোৱা মানে আমি তাত ডাইৰেক্ট লাহে লাহে কৰিব লাগিব। সেইকাৰণে বহুত লাহে লাহে আমি ইয়াৰ যি প্ৰাকৃতিক পৰিৱেশ, কাজিৰঙাৰ প্ৰাকৃতিক পৰিৱেশ তাৰ উপভোগ কৰি লাহে লাহে আমি এতিয়া কাজিৰঙাৰ মাজলৈ আহি আছোঁ। তাতকৈ এটা কথা দুখ লাগিলে, কাজিৰঙাখন গোটেইখন এতিয়া পানী হৈ আছে। আমাৰ চাৰিওফালে বানপানী লেখীয়াকৈ ৰাস্তা কাষলৈকে পানী, আৰু ইয়াত দেখিছে পাহাৰবিলাক মানে অলপ অলপ খহিছে। আৰু আমি কাজিৰঙাৰ মাজত এয়া লাহে লাহে আহি আছোঁ জীৱ জন্তু চাই। বিশেষকৈ এতিয়া ইয়াত মানে জীৱ জন্তুবিলাকক খাদ্য দিয়া মানা আছে। প্ৰশাসনৰ বিষয়া, পুলিচ, মিলিটাৰী ইয়াত ৰূপায়ণ কৰা আছে, সেইকাৰণে গাড়ী ৰখাব নিদিয়ে। আৰু আমি লাহে লাহে কাজিৰঙাখন লাহে লাহে চাই আহিছোঁ। এতিয়া বিশেষকৈ কাজিৰঙালৈ আহিলে আপোনালোকৰ এটাই ভাল হ'ব যে জীৱ জন্তুবিলাক একেবাৰে কাষতে চাব পাৰিব, কিন্তু ইয়াত আপোনালোকে গাড়ী ৰখাব নোৱাৰিব। এই পানীৰ কাষতে আমি দেখিছোঁ, মানে মোবাইলত ঘপককৈ ৰখাব নিদিয়াৰ কাৰণে আপোনালোকে ধৰিব পৰা নাই। আৰু এটা বস্তু চাওক, এইটো দেখিছে হালধীয়াকৈ, এইটো চাই লওক আপোনালোকে। এইটো দেখাৰ লগে লগে বা ইয়াৰ আগৰ পৰা আমি স্পীডটো কমাই আহিব লাগে, বা স্পীডত আমি কাজিৰঙাত চলাবই নালাগে। তেওঁ এইবিলাক ইয়াত চেঞ্চৰ দি থোৱা আছে। যদি আমি 40 ওপৰত গাড়ী চলাওঁ তেতিয়া আমাৰ 2000 টকা ফাইন কাটিব। গতিকে জীৱ জন্তুবিলাকৰ ৰক্ষাৰ কাৰণে আমি ইয়াত লাহে লাহে গাড়ীখন চলাই নিয়াটো ভাল। এইটো এটা আপোনালোকে গড় দেখিছেনে? দেখিছে, এই গড় এটা দেখি গ'লোঁ। এইটো দেখিছে একেবাৰে ৰৈ আছে, বহুকেইটামানো আছে। আৰু প্ৰায় সন্ধিয়াই হৈ অহা লেখীয়া হৈছে, হ'লেও মানে আমি এতিয়া বিশেষ এজেগাত ঠাই পালোঁ। দেখিছে আপোনালোকে হালধিবাৰী বুঢ়ী আইৰ মন্দিৰ। আৰু এই জেগাকণত আমি ৰৈ, আৰু ইয়াতো আমি অলপ আগত গাড়ী ৰখালোঁ। ৰখাই আমি ইয়াতে অলপ সেৱা কৰিলোঁ। সেৱা জনাই পেলাই আকৌ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। বিশেষকৈ এই মন্দিৰভাগৰ মুখেদি আমি পাৰ হৈ গ'লে ইয়াত ৰয়। আপোনালোক ৰয় নে নৰয় বা আপোনালোকে কমেণ্ট কৰি জনাবচোন। আমি গৈ পোৱালে মানে মন্দিৰভাগ বন্ধই হৈছিলে। বন্ধ হ'লেও মানে আমি বাহিৰৰ পৰাই সেৱা কৰিলোঁ। আৰু কি সুন্দৰ পৰিৱেশ চাওকচোন মন্দিৰভাগৰ আগত। আৰু বিশেষকৈ কাজিৰঙাৰ মাজত এনেকুৱা জীৱ জন্তু বনাই থোৱা আপোনালোকে বহুত দেখিব। আৰু এয়া আহি পাওঁতে আপোনালোকে দেখিব এতিয়া বহুত জীৱ জন্তু একেলগে দেখিছে। পহু, হৰিণা পহু আৰু গড় দেখিছে কিমান একেলগে চৰি আছে ৰাস্তাৰ কাষতে। আপোনালোকে আমাৰ এতিয়া মোবাইলৰ কাৰণে অকণ ফটোটো হেৰি হৈছে, যদি আপোনালোকে কেমেৰা লৈ আহে বহুত ধুনীয়াকৈ চাব পাৰিব। এটা ইয়াত দেখিছে হাতী এটা চৰি আছে, দেখিছে। গতিকে আমি বেছি দেৰি নকৰিলোঁ। আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে আপোনালোকে জনাব। ধন্যবাদ।